জাঠালে দেখা পাইছিলে কৈছে বোৱাৰী বোলে ইয়াত কেইটামান সাপ আছে মই ৰাতিপুৱা চালোঁ এনেকৈ একে গালে গালে ওলাইছে আৰু পোৱালিকেইটা তাহাঁত এতিয়ালৈকে ওলায়ে আছে ওলাই আছে ভয় লাগিছে মই চাহেখনে এতিয়ালৈকে একে বহুত ভয় লাগিছে হয় ঘৰতে সোমোৱা নাই একোৱে কৰা নাই এতিয়ালৈকে বহুত দেখিছোঁ বৰ্তমান মানে অলপ মানে 80-70টামান মানে পেলোৱাও হ'ল এতিয়ালৈকে দেখা পোৱা নাই চব পোৱালিয়ে ওলাইছে দাদাই উলিয়ালে হয় মাতিলোঁ তেখেতক এইটো আমাৰ জয়ন্তীপুৰ চাৰিআলি বুলি কয় মছজিদৰ কিনাৰ ঘৰটোত তাত আপোনাৰ যিটো নতুন বাথৰুম এটা ব্যৱস্থা কৰিছিলে বাথৰুমৰ ভিতৰত আমাৰ যিটো চিক্ৰেট কিলবেগ নন ভেনামাছ স্নেক হয় যিটো আমাৰ ধোৰা সাপৰ পোৱালি অগণন পোৱালি ওলাইছে মই এতিয়া প্ৰায় 30টাৰ পৰা 35টাৰ ভিতৰত পোৱালি ধৰিছোঁ আৰু সম্ভাৱনা আৰু হয়তো খান্দিলে ওলাব আৰু যিহেতু এইটো গৃহস্থৰ বাউণ্ডেৰীৰ ভিতৰত কণী পাৰিছিলে সেইকাৰণে মই পোৱালিকেইটা ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি পেলাই সিহঁত য'ত নিজৰ জীৱন যাপন সকলোৱে চলাই নিব পাৰে নিজৰ পৰিয়াল বঢ়াব পাৰে তেনেকুৱা আমাৰ দলনি আছে দলনিত নি পুনৰ সংস্থাপনৰ কাৰণে তাক এৰি দিয়া হ'ব যিহেতু পানীৰ সাপ আৰু এইটো পানীতে এৰিব লাগিব ফেচবুকত দেখোঁ বা মোবাইলৰ জৰিয়তে দেখা পোৱা যায় এতিয়া মানে ঘৰতে দেখি পেলাই মানে নিজকে ভাবিব পৰা নাই কি বস্তু হয় আৰু একদম বহুত ভয় লাগিছে ৰাতিপুৱাৰ পৰাতো খোজ পেলাবলৈ মন যোৱা নাই অগণন দেখিছোঁ আৰু মানে দাদাই খুচৰি দিছে নবৌ মই চাই মানে পাগল হৈ গৈছোঁ এনেকুৱা সাপ লাইফত দেখা নাই বাথৰুমৰ ভিতৰত হয়